নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই আছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ চেনেলখনত নতুনকৈ আহিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম কি? ইয়াৰ চাৰিটা অপশ্যন আছে। প্ৰথম অপশ্যন ডিব্ৰুগড় বিশ্ববিদ্যালয়, অপশ্যন বি গুৱাহাটী বিশ্ববিদ্যালয়, অপশ্যন চি অসম বিশ্ববিদ্যালয়, অপশ্যন ডি তেজপুৰ বিশ্ববিদ্যালয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গুৱাহাটী বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1948 চনত। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কৃষ্ণকান্ত সন্দিকৈ। অসমৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়ৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অসম কৃষি বিশ্ববিদ্যালয়। এইটো যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমত থকা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2খন। কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসমত 2খন আছে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম স্নাতক ডিগ্ৰী কোনে লাভ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আনন্দৰাম বৰুৱা। কুৱেশ্যন, ভাৰত চৰকাৰে শিক্ষাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে কিমান চনত গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 2009 চনত। নেক্সট কুৱেশ্যন, অসমৰ সৰ্বাধিক জাপি প্ৰস্তুত কৰা জিলাখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নলবাৰী। বন্ধু বান্ধৱীসকল, নলবাৰী জিলাত অসমৰ সৰ্বাধিক জাপি প্ৰস্তুত কৰা হয়। নেক্সট কুৱেশ্যন, অসমত পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাজো। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 126খন। নেক্সট কুৱেশ্যন, অসমত লোকসভাৰ আসনৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 14খন। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।